মানে চাইছে নাই মানুহগিলা চাইছে কিমান মানুহ হৈছে হে টোপনি নুঠিলে ইয়াতহে হাৰি পালে আমি নিমন্ত্ৰণিত অতিথিসকলক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজিৰ এই শুভক্ষণত জুবিন গাৰ্গৰ দৰে মহান ব্যক্তিক তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ বাবে মোক নিয়োজিত কৰাত মই নিচেই আচৰিত হৈছোঁ। কাৰণ তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাটো এটা সৌভাগ্যৰ কাম। যিয়েই নহওক, প্ৰথমতে মই আমাৰ মঞ্চত থকা সন্মানীয় বয়োজ্যেষ্ঠসকলক মই সন্মান যাচিছোঁ, শ্ৰদ্ধা যাচিছোঁ। লগতে মঞ্চৰ সন্মুখত আসন পাৰি থোৱা, আসনত বহি পেলাই যিটো কষ্ট বৃদ্ধি কৰিছে বয়োজ্যেষ্ঠসকলক, আই মাতৃসকলক, মৰমৰ বোৱাৰীসকলক, ভাইটি ভণ্টিহঁতক আৰু ডেকাচামা আটাইকে মই প্ৰথমতে হিয়া ভৰা ওলগ যাচি মই চমুকৈ দুআষাৰ ক'ম বুলি ওলাইছোঁ। হয়তো কওঁতে কিবা ভুল হ'ব পাৰে, ক্ষমা কৰিব। ভাষণ দিয়াত মোৰ ইমান ভাষণত অভ্যস্ত নহয়, তথাপিও মাত্ৰ কেইটিমান কথা কওঁ বুলি ওলাইছোঁ। বেয়া লাগি আছে নেকি? সন্মানীয় শ্ৰদ্ধাৰ স্বৰ্গীয় জুবিন গাৰ্গ, আচলতে আমি যদিওবা তেওঁৰ নামটো উচ্চাৰণ কৰোঁ, মনত এটা অদ্ভুত শক্তিয়ে ক্ৰিয়া কৰে। তেওঁৰ নামটো মনলৈ অহাৰ লগে লগে, তেওঁৰ প্ৰতিচ্ছবিখন মনলৈ অহাৰ লগে লগে আমাৰ অন্তৰত এটা অদ্ভুত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, যিটো আমি ভাবিব নোৱাৰোঁ, অনুভৱে কৰিব পাৰোঁ। তেওঁক যদিওবা আমি মানুহৰ শাৰীত ধৰিছোঁ, আচলতে তেওঁ ঈশ্বৰ প্ৰদত্ত এজন ব্যক্তি। প্ৰতিজন ঈশ্বৰ প্ৰদত্ত ব্যক্তিয়ে মানুহৰ হাজত আহি পেলাই সমাজত থাকি তেওঁৰ ভগৱান প্ৰদত্তৰ যিখিনি কৃতিকৰ্ম তেওঁলোকে সাহসেৰে দেখুৱাই যায়। যুগে যুগে বিভিন্ন অৱতাৰত আমি দেখিবলৈ পাইছোঁ। ঠিক সেইদৰে জুবিন গাৰ্গক কম সময়ৰ কাৰণে, কিছুদিনৰ কাৰণে আহি পেলাই যিমানখিনি দেখুৱালে, যিমানখিনি কৰিলে, ভাবিলে আমাৰ আচৰিত লাগে। বিভিন্নজনে যেনেকৈ ৰামৰ অৱতাৰত বিভিন্ন হৈছিলে, কিন্তু জুবিন গাৰ্গৰ সংগীতৰ যোগেদি গোটেই দেশবাসী, গোটেই পৃথিৱীক মোহিত কৰিছিলে, বিশ্ববাসীক মোহিত কৰিছিলে। যি মানুহৰ মৃত্যুৰ পিছতো কোটি কোটি মানুহে আহি পেলাই তেওঁক সন্মান যাচিছে, চাবৰ কাৰণে হেঁপাহ কৰি আছে। আৰু এতিয়ালৈকে মনত এটা উদ্বুদ্ধ হৈ আছে যে তেওঁৰ যিটো মৃত্যু হ'ল বাহিৰত গৈ পেলাই, এইটোৰ ওপৰত মানুহখিনিৰ এতিয়াও ন্যায় নোপোৱাটোৰ কাৰণেই দুখত উদ্বুদ্ধ হৈ আছে মানুহখিনিয়ে। যিয়েই নহওক, হয়তো আমি মনত ৰাখিছোঁ, হয়তো তেওঁ এটা সময়ত ন্যায় পাব। যিয়েই নহওক, মই চমুকৈ ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ আচলতে ঈশ্বৰ প্ৰদত্ত এজন ব্যক্তি। তেওঁৰ 1972 চনৰ 18 জুন তাৰিখে তেওঁ তুৰাত জন্মগ্ৰহণ কৰিছিলে। তেওঁৰ দেউতাক আছিল মোহিনী বৰঠাকুৰ। তেওঁ আচলতে বৰঠাকুৰ ব্ৰাহ্মণৰ ল'ৰা। আৰু আপোনালোকে তেওঁৰ কাহিনীবিলাক ইমান ব্যাখ্যা নকৰিলেও জানে আটাইখিনিয়ে। তেওঁ ব্ৰাহ্মণ ল'ৰা হৈও লগুণ তেওঁ নিজে ছিঙি পেলাইছে। যদিওবা মই ব্ৰাহ্মণ নোহোৱা লগুণ বুলি তেওঁ সমাজত চিঞৰি চিঞৰি কৈছিলে। আৰু তেওঁ মানুহ, তেওঁ কৈছে মই এজন মানুহ, মই হিন্দুও নহয়, মুছলমানো নহয়, খ্ৰীষ্টান নহয়, জৈন, মই সকলোতে আছোঁ। মই মানুহ হিচাপে থাকিব বিচাৰোঁ। উচ্চ নিচ্চ ভেদাভেদ, ডাঙৰ সৰু এইবিলাক তেওঁ কেতিয়াও নামানিছিল। যিখিনি কথা ক'বলৈ বিচাৰিছিল সুস্বৰে মুক্ত কণ্ঠে তেওঁ কৈছিল, কাৰোলৈকে ভয় নকৰিছিল, কাকো তেওঁ কেৰাপ কৰা নাছিল। এইটো এটা ডাঙৰ সাহসিকতা। আৰু তেওঁৰ যথেষ্ট অধ্যয়ন আছিল মানুহটো। যিটো বিষয়ত তেওঁ অধ্যয়ন কৰে সেইটো তেওঁ নিবিড়ভাৱে জড়িত হৈ পৰে। এতিয়ালৈকে তেওঁ কিছুমান আমাৰ সমাজত সেইদিনাখন এটা পাইছোঁ, এতিয়া মৰাৰ পিছতো ওলাই আছে যে সাহিত্য সভাৰ ওপৰত তেওঁ কৈছিলে যে আমাৰ সাহিত্য সভাৰ যিখিনি ইংৰাজীত লিখে সেইটোৰ ওপৰতো যেতিয়া ভুল এটা আছে, সাহিত্য সভাই যাতে শুধৰণি কৰি লয়। সেই বিষয়ে তেওঁ মানে এতিয়ালৈকে মৰাৰ পিছত আগত কৈ যোৱা কথাবিলাক এতিয়ালৈকে মানে তেওঁ বাণীবদ্ধ হৈ আছে। তেওঁ এজন গীতিকাৰ, শিল্পী, নৃত্যশিল্পী। তেওঁ
গায়ক, চৰিত্ৰ গান লিখিছিল, সুৰকাৰ, আৰু শেষত তেওঁ যিটো মানে ৰাষ্ট্ৰভাৱে দিবলৈ হামিং কিং হিচাপে তেওঁ যিখিনি হামিং কৈছিল, সুৰৰ ওপৰত যিটো হামিং কৰিছিল, তেওঁ হামিং কিং হিচাপে তেওঁক পৃথিৱীজুৰি বিখ্যাত বুলি তেওঁক কৈছিলে। তেওঁ গোটেই পৃথিৱীজুৰি মানুহক আকৰ্ষণ কৰিছিলে ভগৱান প্ৰদত্ত হিচাপে। আৰু তেওঁৰ মাক আছিলে ইলি বৰঠাকুৰ। মাকো এজন নৃত্যশিল্পী আছিলে, গীত মাত ভাল পাইছে, ভাল মানে শিক্ষয়িত্ৰী, মানে নাচৰ শিক্ষয়িত্ৰী আছিলে, গীত মাত জানিছিলে, যাৰ ফলত তেওঁৰ তত্ত্বাৱধানত জুবিন গাৰ্গ সেইটো তেওঁ সেই মাকৰ অনুপ্ৰেৰণাৰে তেওঁ আগবাঢ়ি গৈছে। জুবিনে সাহস পাইছিল। মোহিনী বৰঠাকুৰ যদিওবা আছে, তেওঁক শেষত গৈ তাৰমানে কপিল বৰঠাকুৰ বুলিয়ে মানুহে বেছিকৈ জানিছিল, দেউতাকক কপিল বৰঠাকুৰ বুলি জানিছিল। তেওঁ এজন সৎ আৰু নিষ্ঠাৱান ব্যক্তি আছিলে। এতিয়ালৈকে ন্যায় নোপোৱাৰ পিছতো তেওঁ ইমান বৃদ্ধজনে বহুত ধৈৰ্য সহকাৰে তেওঁ এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কি পাব কি নাপাব সেইটোকে তেওঁ মানে সাৰগত কৰি কি হ'ব সেইটো আশাতে এতিয়া ৰৈ আছে। আৰু এই ক্ষেত্ৰত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ গাৰ্গ, আগতে শইকীয়া আছিল যদি বিয়াৰ পিছত গাৰ্গ হৈ গ'ল, তেওঁ বহুতখিনি ত্যাগ স্বীকাৰ কৰে। তেওঁ এজন খুব কষ্টৰ মাজেৰে মানে দিন কটাব লগা হৈছে, ন্যায় বিচাৰি বিচাৰি এতিয়ালৈকে চকুৰ পানী তেওঁ ধাৰাসাৰ হৈ আছে। কিন্তু এতিয়ালৈকে ন্যায় পাবনে নাপায় সেইটোলৈকে তেওঁ হতাশাত ভুগি আছে। তথাপিও তেওঁ ভাবিছে এদিন হ'লে তেওঁ নিশ্চয় এই ন্যায়টো পাব। জুবিন গাৰ্গৰ ভনী আছিল এজনী, যিটোৱে মানে অকালতে মানে গাড়ী এক্সিডেণ্ট মানে মৃত্যুবৰণ কৰিব লগা হ'ল। তাৰপিছত এতিয়া পামী বৰঠাকুৰ আছে, এইটো জংকী আছিলে, জংকীৰ মৃত্যু হৈছে অকাল মৃত্যু গাড়ী এক্সিডেণ্টত। শেষত গৈ পামী ভনীয়েক তাই আছে এতিয়াও। এই ক্ষেত্ৰত গৰিমা শইকীয়াৰ লগত বিভিন্ন প্ৰকাৰে তেওঁ এই সমস্যাবিলাকৰ লগত যুঁজি আছে। কেতিয়ালৈকে ন্যায় পাব জুবিনৰ? যিয়েই নহওক, গোটেই বিশ্ববাসীত পৃথিৱীত তেওঁ যদিওবা 80,000 গান বুলি কৈছে, তেওঁ 40,000তকৈ অধিক গান তেওঁ ৰচনা কৰিছিল, সুৰ কৰিছে। কিছুমান গান এতিয়াও মানে তেনেকৈ ৰৈ আছে। তেওঁ নিজা সুৰ কৰিছে যে ষ্টুডিঅ'লৈকে গৈ পেলাই ষ্টুডিঅ' হৈ গোটেইখিনি তেওঁ এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। যে এনেকুৱা এজন শিল্পী আছে, এৰাতিৰ ভিতৰতে তেওঁ 36টালৈকে গান ৰেকৰ্ডিং কৰা তেওঁৰ ৰেকৰ্ড আছে। তেওঁ ৰাতি টোপনিয়ে নামাৰিছিল, গোটেই ৰাতিটো তেওঁ সংগীতৰ লগত মানে যুদ্ধ কৰিয়ে কটাইছিল। ক'ত কেনেকৈ সুৰ দিব, ক'ত কি ভাষাৰে গান লিখিব। তেওঁ ইতিমধ্যে 14টামান ভাষাত তেওঁ গান গাইছিলে, বিভিন্ন ভাষাত। আৰু তেওঁ যিখিনি গাইছিলে, এতিয়া বলিউডতো ইয়ালি এই গানটোৱে তেওঁ মানে হিট হৈছিলে, আৰু যিটো কাৰণে গোটেই বিশ্ববাসীয়ে তেওঁক জানিছিলে। আৰু এতিয়া তেওঁৰ প্ৰতি মঞ্চতে বা প্ৰতিখিনি ক্ষেত্ৰতে আমাৰ দেখিবলৈ পাওঁ মায়াবিনী গানটো এটা প্ৰাৰ্থনাত হৈ গৈছে। যিকোনো মুহূৰ্তত, যিকোনো অনুষ্ঠানত মায়াবিনী গানটো জুবিনৰ মানে গাইহে অনুষ্ঠানবিলাক আৰম্ভ কৰা যায়। আমি এতিয়ালৈকে দেখিছোঁ যিমানখিনি বিহু মঞ্চ উন্মোচন হৈছে বা বিহু মঞ্চ পাতিছে, জুবিন গাৰ্গৰ ফটোৰে উন্মোচন কৰি পেলাইহে তাত বিহু মঞ্চত বাকী কামত আগবাঢ়িছে। যিয়েই নহওক, আমাৰ বহুতবিলাক বক্তা আছে, তেওঁলোকে ক'ব। তথাপি সুন্দৰকৈ আহি পোৱাত মই নিজেই স্বস্তি মানিছোঁ। ভাল লাগিছে সমাজখন দেখি পেলাই। আজিৰ এই সুন্দৰ নিশাটোত জুবিন গাৰ্গৰ দৰে শিল্পীৰ মহানত্বক বুকুত বান্ধি লৈ পেলাই উজাগৰি গাঁও শিল্পীসকলো তাৰেই তেওঁৰ পৰিচয় মাল্যৰ্পণ কৰা বুলি মই ঘোষণা কৰিলোঁ। আৰু লগতে আজিৰ গোটেই নিশা সুন্দৰভাৱে শিল্পীসকলে গীত নৃত্য মাজেৰে উপভোগ কৰক, তাকে কৈ পেলাই মই জুবিন গাৰ্গৰ সেৱা জনাই মোৰ চমু ভাষণ ইয়াতে সামৰি মাৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ বিনয় পাতৰি দিবলৈ। আমি এইখিনিতে আমি গ্ৰন্থিৰ প্ৰজ্বলক লক্ষীকান্ত নাথদেৱকো আমি কিছু চমুকৈ হ'লেও কিছু দুআষাৰ ভাষণ ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ কলিয়াকত যুৱ সংঘৰ আয়োজন কৰা ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি মহোদয়, লগতে কৰ্মকৰ্তাসকল, মঞ্চত উপবিষ্ট
নিছা গণ্যমান্য ব্যক্তিসকল, বিহুৱা বিহুৱতীসকল, দেখা পাইছা মঞ্চৰ সন্মুখত বৰ শ্ৰদ্ধাৰ ৰাইজ, কণ কণ ভাইটি ভণ্টিসকল, সকলোলৈ মই পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে মই পোনপ্ৰথমতে এটা কথাই ক'ম যে যিহেতুকে আমাৰ উপযুক্ত বক্তাই জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে কিছু কথা কৈ গৈছে, গতিকে আমাৰ অসমৰ জাতীয় সত্তা, তেওঁ য'তে আছে শান্তিতে থাকক, য'তে আছে তাৰ পৰাই আমাৰ নৱপ্ৰজন্মক গীত গোৱাৰ কাৰণে শক্তি দি থাকক। আৰু লগতে আজি এই বন্তি প্ৰজ্বলনৰ যিটো কাৰ্যসূচীত মোক আমন্ত্ৰণ কৰি আনিছে, এইটো আচলতে সম্পূৰ্ণ এটা আধ্যাত্মিক বিষয়। হয়তো মই এইবাৰৰ লগত দুবাৰ হ'ল বন্তি প্ৰজ্বলন কৰা। যি কি নহওক, এই বন্তিটো হৈছে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ এটা ৰূপ, আৰু সেই ৰূপ আজি খলীয়াপথ যুৱ সংঘই ৰঙালী বিহু উদযাপন আয়োজন কৰা এই বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভণিৰ পৰা শেষলৈ এই জিউতিয়ে এই পোহৰাই তুলিব বুলি মই আশা কৰিছোঁ। আৰু লগতে সৰ্বসাধাৰণ ৰাইজক মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ, এই পোহৰে যেন আমাৰ সকলোৰে মনৰ শান্তি সম্প্ৰীতি অটুট ৰাখি আজি এই কাৰ্যসূচী কোনো অঘটন বা অময় অমংগল নোহোৱাকৈ যাতে সুচাৰুৰূপে পৰিচালনা হয়, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি বিহু বুলি কোৱাৰ লগে লগে মোৰ বিশেষকৈ এটা কথা মনলৈ আহে। মই তেতিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ, একেবাৰে সৰু। সেই সময়তে আমাৰ কোনোবা পেহী, কোনোবা মাহী, কোনোবা আইতাই এখন শালত বোৱা ৰুমাল এখন ৰুমাল বিহুত দিয়ে বা দিছিলে। আৰু সেই ৰুমালখন যেন ইমান অমূল্য সম্পদ বা ইমান দৰকাৰী, মানে কোনোবাই যদি কিবা অলপমান হেনেৰি কৰে লগে লগে চকুৰ পানী ওলাইছিল বা কান্দিছিলোঁ। কিন্তু আজি এইখিনি বয়সত মোৰ আজি এটা অনুভৱ হৈছে, আমাৰ এই অসমীয়া, আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ সেই মাদকতাটো যেন সেই ৰুমালখনতে আমি বিচাৰি পাইছিলোঁ। কিন্তু আজি এই বৰ্তমান যুগত ক'বলগীয়া কথা নহয় যদিও মই আই মাতৃসকলক মই এইটোৱে ক'ব খোজোঁ যে আজিকালি শাল বোৱাটো বন্ধ কৰিছে, প্ৰায়ভাগ মানুহে বন্ধ কৰিছে। কি কাৰণত নাজানো, কোনোবা বণিকগোষ্ঠী ফেক্টৰীত বোৱা কাপোৰহে আমি বেছিকৈ ব্যৱহাৰ কৰিব লগা হৈছে বা আমি কৰি আছোঁ। কিন্তু এইটোতো আমাৰ খুব মানে এটা উপযুক্ত বুলি মই ভবা নাই। কাৰণ আমি যিহেতুকে আমাৰ প্ৰাণৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাই অসম আমাৰ ৰূপহীত কৈ গৈছিল যে বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে। গতিকে আগৰ সেই বিহু বুলি কোৱাৰ লগে লগে মানুহৰ মাজত, ৰাইজৰ মাজত, বোৱাৰী জীয়াৰীসকলৰ মাজত কিমান এটা মাদকতা, কিমান মানে শালৰ শব্দ, কিন্তু আজি সেইটো নোহোৱা হৈছে। কিন্তু মই বিনম্ৰ অনুৰোধ কৰোঁ, সেইটো যেন পুনৰ ঘূৰি আহক। আৰু আমাৰ মই ইয়াত বুলি কথা নহয়, প্ৰত্যেকখন বিহু মঞ্চ বা এনেকুৱা ৰাজহুৱা সভাবিলাকত মই মোৰ ফালৰ পৰা কিন্তু কওঁ, হয়তো হয়তো বেয়া পায় বা বেয়া পোৱাটো স্বাভাৱিক হ'ব পাৰে। কিন্তু কথাটো হ'ল কি, আমি যদি এই অনুষ্ঠানবিলাক পতাৰ আগমুহূৰ্তত 6 মাহমান আগৰ পৰাই যদি আমি এটা মানে সিদ্ধান্ত বা আলোচনা কৰি যদি এটা সিদ্ধান্ত কৰি যে আমাৰ গাঁৱৰ
জীয়াৰী বোৱাৰীসকলক যদি আমি এই কাপোৰ যদি বুবলৈ দিয়া হয়, নালাগে আমাক ফুল, এনেই মানে সূতাৰ কাপোৰে সৰুৱে হওক যদি প্ৰত্যেকে এখন এখনকৈ বৈ দিয়ে, তেওঁলোকক লাগে আমি সমিতিৰ ফালৰ পৰা কিছু বিনিময়টো তেওঁলোকে পাওক। তেনেকুৱা ব্যৱস্থাবিলাক আগন্তুক দিনত কৰিলে নিশ্চয় আমি আমাৰ নতুন প্ৰজন্ময়ো শিকিব আৰু তেওঁলোকো এইটো বস্তু চিন্তা চৰ্চা কৰিব। কাৰণ এই কাপোৰবিলাকৰ বিষয়ে বহু সভা সমিতিবিলাকত আলোচনা হয় আৰু হৈও আছে। সঁচাকৈ এই কাপোৰখন কিন্তু একেবাৰে কামত নলগা, বুক মুচিব নোৱাৰি, হাত মুচিব নোৱাৰি, গা মুচিব নোৱাৰি, একোৱে মুচিব নোৱাৰি, কিন্তু সেইবোৰ আমি ব্যৱহাৰ কৰি আছোঁ নহয়। কিন্তু সেইবিলাক একচুৱেলি আচলতে আমি কিছু আঁতৰত ৰাখিবলগীয়া হৈছে। আমি নিজৰ আমাৰ জীয়াৰী বোৱাৰীসকলৰ দ্বাৰা আমাৰ আই মাতৃসকলে নতুনকৈ মানে সেই চিন্তা চৰ্চাবিলাক কৰি আনিব লাগে। আৰু বহুত আমি অসুবিধা পাওঁ, বহুত অসুবিধা পাওঁ। আমি ৰাস্তাই ঘাটে ঘৰৰ পৰা ওলাৰ লগে লগে আমি বহু চিন্তা কৰি বহু এটা মন লৈ আহোঁ, কিন্তু বহাগ মাহত প্ৰায়ভাগ ৰাস্তাবিলাকতে ৰছী টানি চান্দা কালেকশ্যন কৰা এটা ব্যৱস্থা কৰে বহুত আছে। গতিকে এই ব্যৱস্থাটো আমি আমাৰ যিসকল আমাৰ বয়োজ্যেষ্ঠ বা আমি সকলেও মিলি এইবিলাক আলোচনা কৰি কিছু চিন্তা চৰ্চা কৰি এইবিলাকৰ পৰাও আমি কিছু মানে বন্ধ কৰাৰ এটা মানে ব্যৱস্থা কৰিব লাগে। কাৰণ তাৰ পৰা আমাৰ কি আহিব, 10-20 টকা দিব আৰু মানুহখিনি বৰ অশান্তিও পায়, অসুবিধাও পায়। অকল মই ইয়াত বুলি কোৱা নাই, গোটেই যিবিলাকে মানে হেৰি কৰে সকলোকে কৈছোঁ মই এই কথাটো, যাতে এইবিলাক মানে অলপ ভাল দেখা নাযায়। যিহেতুকে আমাৰ ৰঙালী বিহু বাপতিসাহোন আমাৰ অসমীয়াৰ আয়ুস ৰেখা ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে। গতিকে তেনেকুৱা এটা বিহু আমি পাতিম। গতিকে 6 মাহ আগৰ পৰাই আমি প্ৰিপেয়াৰ কৰি আমি আৰু এই অনুষ্ঠানবিলাক কৰাতে আমি পুঁজিৰ কথাও চিন্তা কৰিব লাগে। আৰু পুঁজি আমাৰ কিছু আলোচনাৰ দৰকাৰ। এখন আচলতে আমাৰ মিটিং হ'ব লাগে। আগতে কিন্তু হৈছিল, প্ৰায় 2-3 ঘণ্টা এখন মিটিং হৈছিল, তাত বিভিন্ন ধৰণৰ বিহু সম্পৰ্কে আলোচনা বিলোচনা হৈছিল। কিন্তু আজিকালি যদি সেই বিষয়টো ক'বলগীয়া হয়, বহুতে কয় কি আজিকালি মিটিং কোনে শুনিব, ভাষণ কোনো নুশুনে। কিন্তু একচুৱেলি আচলতে শুনাব লাগিব। কাৰণ বিহু বহাগ বিহু বুলি কোৱাৰ লগে লগে অকল খালি আমি মঞ্চখন পাতি বিহু কৰিলেই নহ'ব, বা এইটোৱেই আমাৰ বিহু নহয়। বহাগ বিহু আচলতে 7টা বিহু। এই 7টা বিহু আমি কেনেকৈ পালন কৰিব লাগে, ইয়াৰ ওপৰত এটা আমাৰ পৰ্যালোচনা হ'ব লাগে, আলোচনা হ'ব লাগে, আৰু নতুন প্ৰজন্মক আমি শিকাব লাগে। কাৰণ আমি প্ৰথম গৰু বিহুটো পালন কৰাতে আমাৰ তাৰ পিছদিনাখন মানুহ বিহু, তাৰ পিছৰ বিহুকেইটা আমি পালন নকৰোঁ, বা সেই বিহুকেইটাৰ কথা আমি কোনেও নাভাবোঁ। কিন্তু এই বিহুকেইটাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। গৰু বিহুৰ পিছত আমাৰ মানুহ বিহু আহিল, মানুহ বিহুৰ পিছত আহিল আমাৰ গোঁসাই বিহু। গোঁসাইক আমি কেনেকৈ পূজা কৰিব লাগে, গোঁসাইক আমি কি কৰিব লাগে, সেইটো এটা আহে। তাৰপিছত আহে নাঙলৰ বিহু আহিব। নাঙলখন আমি যিহেতুকে বহাগ বিহু খেতিৰ লগত জড়িত, সিও এটা আলোচনা কৰিবলগা হয়। তাৰপিছত তাঁতৰ বিহু আহে, এই যে ক'লোঁ মই কাপোৰ বোৱা শিপিনীসকলৰ কথা। এই বিভিন্ন ধৰণৰ এনেকৈ আমাৰ 7টা বিহুৰ কথা আমি বয়োজ্যেষ্ঠসকলে বা চিন্তাশীল ব্যক্তিসকলে আলোচনা কৰি এইটো এটা আমি সুস্থিৰ চিন্তা চৰ্চা কৰি নৱপ্ৰজন্মক আমি যদি কিছু ইয়াৰ বিষয়ে কৈ আগুৱাই লৈ যাব পাৰোঁ।